মৰমৰ দ্বিতীয় শ্ৰেণী অকণিহঁত, তোমালোক আটাই মোৰ মৰম ল'বা। আৰু এতিয়া তোমালোকে কি হ'ল, তোমালোকে মানে স্বৰ চিহ্নবোৰ শিকি আহিলাই প্ৰথম শ্ৰেণীত। দ্বিতীয় শ্ৰেণীত তোমালোকে যুক্তাক্ষৰবোৰ পালা, নহয়নে? এইবোৰো তোমালোকে পঢ়িব পৰা হ'লা, নহয়নে বাৰু? আৰু দুই এটা সৰু সৰু বাক্য তোমালোকে পঢ়িব পৰা হ'লা। আৰু এতিয়া তোমালোকৰ কাম হৈছে তোমালোকৰ কাৰ্যপত্ৰত থকা যিমানবোৰ পঢ়ো অহা কথাবিলাক আছে নহয়, সেইবিলাক তোমালোকৰ বাবে বৰ দৰকাৰী কথা। কিন্তু এইবিলাক পঢ়িলে তোমালোকৰ যিমানখিনি মানে পঠনৰ বাবে অৰ্হতা দৰকাৰ, সেইখিনি আটাইখিনি তোমালোকৰ পৰিপূৰ্ণ হ'ব। আৰু তোমালোকে সৰু সুৰা বাক্যবোৰ পঢ়িব পৰা হ'লা যেতিয়া, তোমালোকে বাতৰি কাকত পঢ়িব পাৰিবা, সাধু কিতাপ পঢ়িব পাৰিবা। বাতৰি কাকতত থকা মইনামেল অনুষ্ঠানত দিয়া, মইনামেলৰ শিতানটোত দিয়া তোমালোকে ধুনীয়া ধুনীয়া ৰসাল কথাবোৰ, সাধু কথাবোৰ, সৰু সৰু কবিতাবোৰ, তোমালোকৰ নিচিনা ল'ৰা ছোৱালীয়ে লিখা কবিতাবোৰ পঢ়িবলৈ পাবা, নহয়নে? কিমান যে ভাল লাগিব। আৰু এতিয়া সেইবাবে তোমালোকে পঢ়াৰ অভ্যাস কৰা। পঢ়াৰ অভ্যাস যদি কৰা, পঢ়িব যদি পাঠ এটা ধুনীয়াকৈ পাৰা, তেতিয়াহ'লে তোমালোকে আটাইবোৰ বিষয় তোমালোকে সলসলীয়াকৈ কৰিব পাৰিবা। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। তোমালোকে কাৰ্যপত্ৰৰ 124 পৃষ্ঠাটো উলিয়াই লোৱা। এয়া চোৱাচোন, প্ৰথমতে আছে শব্দাৱলী, নহয়নে? কি কি শব্দ ইয়াত সন্নিৱিষ্ট হৈ আছে সেইখিনি কথা। এইখিনি হ'ল যুক্তাক্ষৰ। এই হ'ল দিল্লী, নহয়নে? তোমালোকে পাই আহিছা নিশ্চয়, এইটো লয় ল, নহয়নে? আৰু আগ্ৰা, ৰকাৰৰ, লালকিল্লা, উত্তোলন, তয়তয়াত্তৰটো, নহয়নে? মুক্তভাৱে, কয়তয়াক্ত। গতিকে তোমালোকে এইখিনি শব্দ ইতিমধ্যে শিকি আহিছাই। এতিয়া পাঠটো ধুনীয়াকৈ তোমালোকে পঢ়িবলৈ চেষ্টা কৰা। ইয়াত কি লিখা আছে? প্ৰথমতে এইটো দিল্লী ভাৰতৰ ৰাজধানী। মই দৰকাৰী কথাবোৰ ইয়াত আস্তানি দিছোঁৱেই। যোৱা বছৰ উত্তৰাই দিল্লীলৈ গৈছিল। এতিয়া দিল্লী ভাৰতৰ ৰাজধানী কি বুলি ক'লে তোমালোকে নিশ্চয় গম পাই গ'লা, দিল্লী, নহয়নে? দিল্লী ভাৰতৰ ৰাজধানী। যোৱা বছৰ উত্তৰাই দিল্লীলৈ গৈছিল। কোন গৈছিলে? উত্তৰাই দিল্লীলৈ গৈছিল। তাই লালকিল্লাত পতাকা উত্তোলন কৰা চাইছিল। কোনে চাইছিলে? উত্তৰাই ক'ত চাইছিলে? লালকিল্লাত পতাকা উত্তোলন কৰা চাইছিলে, নহয়নে? দিল্লীৰ পথবোৰত অনবৰতে মটৰ গাড়ী অহা যোৱা কৰে, নহয়নে? দিল্লীৰ পথবোৰ মানে ৰাস্তাবোৰত অনবৰতে গাড়ী মটৰ অহা যোৱা কৰিয়ে থাকে, বিভিন্ন ধৰণৰ গাড়ী, নহয়নে? দিল্লীৰ ৰাজপথত মুক্তভাৱে চলা ফুৰা কৰাটো টান। তাজমহল চাবলৈ তাই দিল্লীৰ পৰা আগ্ৰালৈ গৈছিল। তাই মানে কোন? উত্তৰাই। কি চাবলৈ গৈছিলে? তাজমহল। ক'ৰ পৰা ক'লৈ গৈছিলে? দিল্লীৰ পৰা আগ্ৰালৈ গৈছিল। তাজমহল চাই তাই বৰ অভিভূত হৈছিল। অভিভূত মানে আচৰিত হৈছিল। কিয়নো নহ'ব, নহয়নে বাৰু? তাজমহলটো হৈছে আমাৰ পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা পৰে, নহয়নে বাৰু? সেইকাৰণে তাইও অভিভূত হৈছিল, আচৰিত হৈছিল। এতিয়া চোৱা, তোমালোকে ইয়াত আমি কিমান প্ৰশ্নৰ উত্তৰবোৰ পালোঁ, নহয়নে? যিকোনো প্ৰশ্ন সুধিলে তোমালোকে উত্তৰ দিব পৰা হৈ গ'ল, আৰু তোমালোকে লিখিবও পাৰিবা, নহয়নে? একো ডাঙৰ কথা নহয়। আৰু এইখিনিতে তোমালোকক মই এটা বৰ ধুনীয়া কথা কৈ থওঁ, তোমালোকে কিন্তু মনত ৰাখিবা দেই, আগলৈকে। এই যে লালকিল্লাত পতাকা উত্তোলন কৰিছিলে, লালকিল্লাত বাৰু কেতিয়া পতাকা উত্তোলন কৰা হয় তোমালোকে জানানে বাৰু? 15 আগষ্টৰ দিনাখন মানে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত পতাকা উত্তোলন কৰে। কিন্তু 26 জানুৱাৰীত আকৌ প্ৰধানমন্ত্ৰীয়ে নকৰে দেই, সেইটো মনত ৰাখিবা। কোনে কৰে? ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। এই দুটা কথা তোমালোকে একেবাৰে শিকি থোৱা। ঠিক আছে, এতিয়া আমি অকণমান কথা পাতিম দেই, মানে কথা পাতো অহা আছে যে, তাত আমি অকণমান আলোচনা কৰিম। ইয়াত চোৱা কি আছে, ক নম্বৰ। ভাৰতৰ ৰাজধানী কি? আমি পাই আহিলোঁ ইতিমধ্যে ভাৰতৰ ৰাজধানী কি। মই দাগ মাৰিয়ে থৈছোঁ নহয়নে? দিল্লী ভাৰতৰ ৰাজধানী। তোমালোকে পটককৈ পাৰিবা। খ নম্বৰ, উত্তৰাই দিল্লীৰ ক'ত পতাকা উত্তোলন কৰা চাইছিল? ক'ত চাইছিল বাৰু? এই লালকিল্লাত। উত্তৰাই লালকিল্লাত পতাকা উত্তোলন কৰা চাইছিলে, নহয়নে? তাৰপিছত গ নম্বৰ আছে, তাই আগ্ৰাত কি চাইছিল? তাই আগ্ৰাত কি চাবলৈ গৈছিল বাৰু? তাজমহল। তাই মানে উত্তৰাই আগ্ৰাত তাজমহল
চাইছিল। এতিয়া ঘ নম্বৰ সুধিছে যে তুমি মা দেউতাৰ লগত ক'ৰবালৈ ফুৰিবলৈ গৈ পাইছানে? ফুৰিবলৈতো তোমালোকে নিশ্চয় গৈ পাইছা, কিন্তু এনেকুৱা বিশেষ বিশেষ জেগাবোৰৰ কথাহে ইয়াত কোৱা হৈছে দেই। ক'ৰবালৈ মানে তোমালোকে হয়তো কিছুমানে গুৱাহাটীত গৈছা, কিছুমানে কলকাতাও গৈছা, কিন্তু যিহেতু তোমালোকে এতিয়া সৰু হৈ আছা, নহয়নে? আৰু কোনোবা ভাগ্যৱান ল'ৰা ছোৱালীহে গৈ দিল্লীত এইবোৰ চাবলৈ পায়। তোমালোকে নিজে গৈ চাবলৈ নাপালেও তোমালোকে নিশ্চয় টিভিত দেখিছা এইবোৰ কথা, নহয়নে? গতিকে তোমালোকে সেইবোৰো মন কৰিবা। ইয়াৰ পিছত আছে যে তলত দিয়া ছবিখনৰ বিষয়ে দুটা বাক্য লিখোঁ আহা। মই সেইবাবে তোমালোকৰ ছবিখনৰ বিষয়ে দুটা বাক্য অকণমানকৈ মই লিখি থৈছোঁ। এই তলডোখৰ লিখিবলৈ মোৰ অসুবিধাই হয়, তোমালোকেও লিখিব নোৱাৰা, কিন্তু তোমালোকে বহীত লিখিব পাৰিবা। ইয়াত কি কৈছে, এইখন আমি ছবিখন দেখিছোঁ নহয়, এইখন কিহৰ ছবি বাৰু তোমালোকৰ মনত পৰিছেনে? এইখন নিশ্চয় স্কুলৰ ছবি, হয়নে বাৰু? স্কুলত যে তোমালোকে ৰাতিপুৱাই ফুল চুল লৈ দৌৰ মাৰা, পলিথিন এটাত ফুল ভৰাই পতাকা উত্তোলন কৰালৈ, নহয়নে? গতিকে তোমালোকৰ নিশ্চয় মনত পৰিছে। আমি বাৰু এই পতাকা উত্তোলন কাৰ্যটো বিদ্যালয়ত কেতিয়া কেতিয়া কৰোঁ? 15 আগষ্ট আৰু 26 জানুৱাৰীত, নহয়নে? এই দুটা দিনতে আমি পতাকা উত্তোলন কৰোঁ। ঠিক আছে, ইয়াত তোমালোকে কি কি লিখিব পাৰিবা? মই দুটা বাক্য তোমালোকক সৰুকৈ লিখি দিছোঁ, এই দুটা লিখিব পাৰিলেই তোমালোকৰ যথেষ্ট। এই ছবিখন চাই চাই আমি 15 আগষ্ট আৰু 26 জানুৱাৰীত বিদ্যালয়ত পতাকা উত্তোলন কৰোঁ, নহয়নে? এইখিনি কথা লিখিব পাৰিলেও তোমালোকে বহুত, আৰু তোমালোকে ইয়াতকৈ বেছিও লিখিব পাৰা। কিন্তু কোনে পতাকা উত্তোলন কৰে সেই কথাও তোমালোকে লিখিব পাৰিবা। মই এইখিনিতে আৰু এটা কথা ক'ম তোমালোকক। 26 জানুৱাৰী আৰু 15 আগষ্টত পতাকা উত্তোলন কৰাৰ এটা নিয়মো আছে, কিন্তু সেইটো তোমালোকে কোনোবাই জানা যদি ক'বাচোন বাৰু। মই পিছত কিন্তু নাজানিলে মই ক'ম বাৰু, তোমালোকে ডাঙৰক সুধিবাচোন বাৰু। নিয়মটো বেলেগ বেলেগ আছে, কিন্তু মই এতিয়া এইখিনিলৈ আহোঁচোন বাৰু এতিয়া। আৰু নাজানা যদি মোক কমেণ্ট কৰিবা, মই কৈ দিম। কওঁ আৰু লিখোঁ আহা। এইখিনি মই ইতিমধ্যে তোমালোকৰ লগত আলোচনা কৰিলোঁৱেই। দিল্লীলৈ কোন গৈছিল? তোমালোকে কি লিখিব লাগিব? দিল্লীলৈ কোন গৈছিলে? উত্তৰা দিল্লীলৈ গৈছিল। গতিকে পাঠ্যপুথিতেই আছে, তোমালোকে লিখিব পাৰিবা বাক্যটো সদায়। কোন গৈছিল বুলি ক'লে? উত্তৰা দিল্লীলৈ গৈছিল। উত্তৰাই লালকিল্লাত কি চাইছিল বাৰু? কি চাইছিল? উত্তৰাই এইখিনিলৈকে একেই লিখিব পাৰে, লালকিল্লাত পতাকা উত্তোলন কৰা চাইছিল। উত্তৰাই কি চাই বৰ অভিভূত হৈছিল? কি চাই বাৰু বৰ অভিভূত হৈছিল? আগ্ৰাৰ তাজমহল চাই বৰ অভিভূত হৈছিল, নহয়নে? গতিকে এইখিনি কথা তোমালোকে নিশ্চয় লিখিব পাৰিবা আৰু চেষ্টা কৰিবা। পঢ়াৰ লগে লগে লিখনৰ অভ্যাসটো তোমালোকে কৰিব পাৰিবা। নিজে নিজে সৰু সুৰা বাক্যবোৰ লিখিবলৈ এতিয়াৰ পৰাই তোমালোকে যত্ন কৰিবা দেই। কথা পাতোঁ আহা। এইখিনি কি আছে? তুমি দিল্লীলৈ গ'লে কি কি চাবা, নহয়নে? দিল্লীত কিবা কিবি বহুত আছে, তোমালোকে চাবলগীয়া বস্তু বহুত আছে। আগ্ৰাতো বাৰু আছেই, সংসদ ভৱন আছে, ৰাষ্ট্ৰপতি ভৱন আছে, এইবোৰ তোমালোকে চাব পাৰিবা, নহয়নে বাৰু? মই ভিডিঅ'টো দীঘল হ'বৰ কাৰণে এইখিনি নকওঁ বাৰু এতিয়া। এইখিনি যুক্তাক্ষৰখিনি তোমালোকে নিশ্চয় পাৰিবা। ইয়াত কোনটো হ'ব, নহয়নে? এইটো আনন্দত নয়দণ্ড হৈছে, এইটো নহয়নে? শব্দ গঠন কৰিবলৈ কৈছে, এইখিনি পাৰিবা। এইটো উক্ত হ'ব, দিল্লী এইটো পাৰিবাই। তাৰপিছত সামগ্ৰী হ'ব, এইটো সামগ্ৰী। গতিকে তোমালোকৰ আজিলৈ মই ইয়াত ইমানতে সামৰি দিছোঁ। বাই।